মানুহকো মই যিদিনা শাসনলৈ আহিম, মই যিদিনা চৰকাৰত থাকিম, তাৰ পৰা এবছৰৰ ভিতৰত অসমৰ সব যিমানবিলাক ভাৰতীয় স্বদেশী মানুহ আছে প্ৰত্যেকজন বিদেশীক বাদ দি ৭১ চনৰ পিছত অহাবিলাকক কাকো নিদিওঁ, এক চিকটাও নিদিওঁ। আগতে অহা মানুহবিলাকক প্ৰত্যেককে মাতি দিম আৰু কোনোদিন যাতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে মাটিৰ ম্যাদী পট্টা কৰি দিয়াৰ ব্যৱস্থা। সেইকাৰণে মই তোক স্পষ্টকে কৈ দিছো, কংগ্ৰেছক অকলে ভোট দি একোডাল লাভ নাই। অকল ভোটটো লৈ গৈ অকল পেটটোহে ডাঙৰ কৰিব, হয়নে নহয়? সেইকাৰণে বিজেপিক খেদিবলৈ কংগ্ৰেছক ভোট দিব লাগিব, কিন্তু অকলে ভোট তেহেঁতক দি দিলে নহব। লগত ৰাইজৰ দলকো আপোনালোকে পঠিয়াই দিলেহে কংগ্ৰেছৰ ডিঙিত আমি টিলিঙাটো ওলমাই দিব পাৰিম, হয়নে নহয়? সেইকাৰণে মইতো আজি এনেকুৱা লাগি আছে, মোৰ আজি এনেকুৱা লাগি আছে, মই যেতিয়া উচ্ছেদ কৰা ঠাইলৈ গৈছিলোঁ মোৰ এনেকুৱা লাগি আছে যে মই MLA চিটটো এৰি দিওঁ, মই আৰু মোৰ ৰাজনীতি চাজনীতি বাদ দিওঁ, আগৰ নিচিনাকৈ আকৌ কৃষক মুক্তিলৈ ঘূৰি যাওঁ। আপোনালোকে নিশ্চয় দেখিছিলে মই যেতিয়া কৃষক মুক্তিক আন্দোলন কৰি আছিলোঁ, অসমৰ এঘৰ মানুহৰ ঘৰতো যদি চৰকাৰৰ উচ্ছেদৰ বুলডোজাৰ লাগিছিলে, লগে লগে গৈ অখিল গগৈ তাত উপস্থিত হৈছিলে। মানুহ ঘৰৰ ওপৰত নহয়, প্ৰথমতে লাঠিৰ চাৰ্জটো অখিল গগৈৰ ওপৰতহে কৰিবলগীয়া হৈছিলে, হয়নে নহয়? এতিয়া মই ৰাজনীতিলৈ আহিলোঁ, এতিয়া ৰাজনীতিলৈ অহাৰ পাছত আন্দোলনটো মই কমাইছিলোঁ, মই 5 বছৰ আন্দোলন নকৰোঁ বুলি ভাবি আছিলোঁ, কিন্তু আজি ধুবুৰীলৈ গৈ মানুহৰ ওপৰত বিজেপি চৰকাৰৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰ দেখাৰ পাছত এনেকুৱা লাগিছে যে মই আকৌ MLA চিটটো এৰি দিওঁ, আকৌ মই কৃষক মুক্তিলৈ গুচি যাওঁ, আকৌ মই পুৰণি অখিল গগৈটো কৈ যাওঁ, আৰু পুৰণি অখিল গগৈটো কৈ গৈ হিমন্ত বিশ্ব শৰ্মাক সদায় কন্দুৱাই থাকোঁ। একজন মানুহকো মই যিদিনা শাসনলৈ আহিম, মই যিদিনা চৰকাৰত থাকিম, তাৰ পৰা এবছৰৰ ভিতৰত অসমৰ সব যিমানবিলাক ভাৰতীয় স্বদেশী মানুহ আছে প্ৰত্যেকজন বিদেশীক বাদ দি ৭১ চনৰ পিছত অহাবিলাকক কাকো নিদিওঁ, এক চিকটাও নিদিওঁ। আগতে অহা মানুহবিলাকক প্ৰত্যেককে মাতি দিম আৰু কোনোদিন যাতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে মাটিৰ ম্যাদী পট্টা কৰি দিয়াৰ ব্যৱস্থা। সেইকাৰণে মই তোক স্পষ্টকে কৈ দিছো, কংগ্ৰেছক অকলে ভোট দি একোডাল লাভ নাই। অকল ভোটটো লৈ গৈ অকল পেটটোহে ডাঙৰ কৰিব, হয়নে নহয়? সেইকাৰণে বিজেপিক খেদিবলৈ কংগ্ৰেছক ভোট দিব লাগিব, কিন্তু অকলে ভোট তেহেঁতক দি দিলে নহব। লগত ৰাইজৰ দলকো আপোনালোকে পঠিয়াই দিলেহে কংগ্ৰেছৰ ডিঙিত আমি টিলিঙাটো ওলমাই দিব পাৰিম, হয়নে নহয়? সেইকাৰণে মইতো আজি এনেকুৱা লাগি আছে, মোৰ আজি এনেকুৱা লাগি আছে, মই যেতিয়া উচ্ছেদ কৰা ঠাইলৈ গৈছিলোঁ মোৰ এনেকুৱা লাগি আছে যে মই MLA চিটটো এৰি দিওঁ, মই আৰু মোৰ ৰাজনীতি চাজনীতি বাদ দিওঁ, আগৰ নিচিনাকৈ আকৌ কৃষক মুক্তিলৈ ঘূৰি যাওঁ। আপোনালোকে নিশ্চয় দেখিছিলে মই যেতিয়া কৃষক মুক্তিক আন্দোলন কৰি আছিলোঁ, অসমৰ এঘৰ মানুহৰ ঘৰতো যদি চৰকাৰৰ উচ্ছেদৰ বুলডোজাৰ লাগিছিলে, লগে লগে গৈ অখিল গগৈ তাত উপস্থিত হৈছিলে। মানুহ ঘৰৰ ওপৰত নহয়, প্ৰথমতে লাঠিৰ চাৰ্জটো অখিল গগৈৰ ওপৰতহে কৰিবলগীয়া হৈছিলে, হয়নে নহয়? এতিয়া মই ৰাজনীতিলৈ আহিলোঁ, এতিয়া ৰাজনীতিলৈ অহাৰ পাছত আন্দোলনটো মই কমাইছিলোঁ, মই 5 বছৰ আন্দোলন নকৰোঁ বুলি ভাবি আছিলোঁ, কিন্তু আজি ধুবুৰীলৈ গৈ মানুহৰ ওপৰত বিজেপি চৰকাৰৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰ দেখাৰ পাছত এনেকুৱা লাগিছে যে মই আকৌ MLA চিটটো এৰি দিওঁ, আকৌ মই কৃষক মুক্তিলৈ গুচি যাওঁ, আকৌ মই পুৰণি অখিল গগৈটো কৈ যাওঁ, আৰু পুৰণি অখিল গগৈটো কৈ গৈ হিমন্ত বিশ্ব শৰ্মাক সদায় কন্দুৱাই থাকোঁ।